আসসালামু আলাইকুম সকলোকে। আজি আমি বনাম মোৰ ফেভাৰিট বৰালি মাছ। এতিয়া কেনেকৈ বনাইছোঁ একেবাৰে সিম্পল ষ্টাইলত আহকচোন চাওঁ। এয়া চাওক, আমাৰ যি যি লাগিব আমি লৈ ল'লোঁ। বৰালি মাছৰ মাথাটো আৰু কেইটামান পিচ লৈছোঁ। ইয়াত কেৰাহী গৰম হৈ গ'ল আমাৰ। ইয়াত তেল অকণমান দি পিঁয়াজকেইটা দি লৈছোঁ। এতিয়া পিঁয়াজকেইটা গল্ডেন নোহোৱালৈকে এনেকৈ লৰাই থাকিম। এইপিনে আমি মছলা ৰেডি কৰি লৈছোঁ। জলকীয়া গুড়ি, অকণমান হালধি গুড়ি, অকণমান জিৰা গুড়ি দিম আৰু নিমখ দি পেলাই পানী অকণমান দি আমি পেষ্টটো বনাই ল'ম। এইপিনে আমাৰ পিঁয়াজকেইটা গল্ডেন হ'ব ধৰিছে। এনেকৈ আমি লৰাই থাকিম, তেতিয়া ধুনীয়া স্মেল আহিব আৰু খাবলৈও টেষ্টি হয় তৰকাৰীটো। আমাৰ পিঁয়াজকেইটা ব্ৰাউন হৈ গ'লে এতিয়া ইয়াত আমি পেষ্টখিনি ঢালি দিম। আৰু অকণমান টাইমৰ কাৰণে এনেকৈ ঢাকি পেলাই থৈ দিম। এয়া চাওক, মছলাটো আমাৰ হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত আমি দি দিম কাটি থোৱা মাছকেইটা আৰু ভালকৈ মিক্স কৰি আৰু অকণমান টাইম আমি ঢাকনি দি পেলাই থৈ দিম। ইয়াত চাওক, আমাৰ মছলা আৰু মাছটো ভালকৈ মিক্স হৈ গ'ল। এতিয়া ইয়াত আমি ফাইনেল পানী অকণমান দিম আৰু ফাইনেল টাইমৰ কাৰণে অকণমান টাইম বইল কৰিম। তাৰপিছত আমাৰ তৰকাৰীটো ৰেডি হৈ যাব খাবৰ কাৰণে। এতিয়া আমি লাষ্টত কাটি থোৱা কেইটামান জলকীয়া দি দিম আৰু তৰকাৰীটো আমি নমাই ল'ম। এয়া চাওক, আমাৰ তৰকাৰী ৰেডি। এতিয়া অকণমান টাইম আমি এনেকৈ থৈ দিম, তেতিয়া ওপৰত ধুনীয়াকৈ তেলখিনি আহি যাব। তেতিয়া দেখাতো টেষ্টি লাগিব আৰু খোৱাটো টেষ্টি হয়। আপোনালোকে এনেকৈ ট্ৰাই কৰি বনাই চাবচোন। চব্জিতকৈ বৰালি মাছটো এনেকৈ বনাই খালে বেছি ভাল লাগে। এয়া চাওক, কিমান ধুনীয়া কালাৰ আহিছে আৰু খাবলৈও বহুত টেষ্টি হৈছিলে। আপোনালোকে ট্ৰাই কৰিব এনেকৈ। যদি ৰেচিপিটো ভাল লাগিছে, লাইক, ফ'ল', শ্বেয়াৰ কৰি দিব। থেংক ইউ।